ষ্টাৰ কেম্পেইনাৰ হিচাপে জয়ন্ত মল্ল আৰু অশোক সিংহালক যোৰহাট সমষ্টিত প্ৰক্ষেপ কৰিব বিজেপিয়ে যে যুঁজ এখন এইবাৰ হ'ব গৌৰৱ গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ মাজত যোৰহাটত গণতান্ত্ৰিক এক যুঁজ হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ যোৰহাট সমষ্টিৰ পৰা ২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ২৬ৰ এই বিধানসভা নিৰ্বাচনত বিজেপি দলৰ তৰফৰ পৰা যোৰহাট সমষ্টিত একেবাৰে নিশ্চিত বুলি ক'ব পাৰি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰক্ষেপ কৰিব এতিয়া ষ্টাৰ কেম্পেইনাৰৰ কথা আহি পৰিল আৰু ষ্টাৰ কেম্পেইনাৰ হিচাপে বিজেপিক কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল আৰু অশোক সিংহালৰ কথা চৰ্চালৈ আহিছে আৰু এই ভিডিঅ'ত আমি কম ষ্টাৰ কেম্পেইনাৰ হিচাপে জয়ন্ত মল্ল আৰু অশোক সিংহালক যোৰহাট সমষ্টিত প্ৰক্ষেপ কৰিব বিজেপিয়ে কি কাৰণে প্ৰক্ষেপ কৰিব সবিস্তাৰে এই ভিডিঅ' চালে আপোনালোকে গম পাব ষ্টাৰ কেম্পেইনাৰ হিচাপে বিজেপিয়ে কিয় প্ৰক্ষেপ কৰিব জয়ন্ত মল্ল বৰুৱা কেবিনেট মন্ত্ৰী লগতে অশোক সিংহালক শেহতীয়াভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰত্যক্ষভাৱে যুঁজ এখন দিবলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাই কোৱা হৈছে যে যুঁজ এখন এইবাৰ হ'ব আৰু যোৰহাট বিশেষভাৱে অসমৰ ৰাইজৰ চকু থাকিব কিয়নো যোৰহাট সমষ্টিৰ পৰাই সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু ইয়াৰ বিপৰীতে বিজেপিৰ দলৰ তৰফৰ পৰা প্ৰায় নিশ্চিত বুলি ক'ব পাৰি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰক্ষেপ কৰিব অৰ্থাৎ গৌৰৱ গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ মাজত যোৰহাটত গণতান্ত্ৰিক এক যুঁজ হ'ব বিজেপি দলৰ তৰফৰ পৰা ষ্টাৰ কেম্পেইনাৰ হিচাপে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল আৰু অশোক সিংহালক ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা ষ্টাৰ কেম্পেইনাৰ হিচাপে মন্ত্ৰী জয়ন্ত মল্ল কিয় যোৰহাটত অৰ্থাৎ উজনি অসমক প্ৰক্ষেপ কৰিব বিচাৰিছে বিজেপিয়ে অথবা জয়ন্ত মল্ল বৰুৱাৰ কি এনেকুৱা সাংঘাতিক গুণ আছে যাৰ বাবে উজনি অসমৰ অন্যতম ভেটি যোৰহাটত বিজেপিক ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচন কৰিব নামনি অসমৰ এজন কেবিনেট মন্ত্ৰীক এই ভিডিঅ' শেষলৈ চালে আপোনালোকে গম পাব তাৰ পূৰ্বে জনাইছোঁ BTC প্ৰধান হাগ্ৰামা মহিলাৰে উল্লেখ কৰিলে আজিৰ দিনটোত যে ২৬ৰ বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন থাকোঁতেই ইতিমধ্যে হেলিকপ্টাৰ আহি প্ৰস্তুত ভাড়া ৫০% দিব আৰু লগতে ক'লে যে এই হেলিকপ্টাৰ ৰাখিবলৈ তেওঁৰ BTC অঞ্চলত ঠাই নাই সেইবাবে গুৱাহাটীত এইকেইদিন হেলিকপ্টাৰখন ৰাখিব আৰু কোনো কাৰণতেই হেলিকপ্টাৰ নুঘূৰাও বুলি ভাবিছিল ২৬ৰ এই বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ যোগাযোগ নকৰাকৈয়ে নিজাববীয়াকৈয়ে হেলিকপ্টাৰ লৈ অহা বুলি ক'লে মই শুনাই লৈছোঁ সেই মন্তব্যটো শুনক হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে মই বিচৰা নাছিল সিহঁতে এডভান্স আহি পেলাই আছে বাকী ল'ব নেকি এবাৰ বাকী নহয় মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম আমাক মাতক তো মই মাথাই নাছিল এসপ্তাহ আগত আহি পেলাই আছে এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই ইমান জবৰদস্ত মই য'ত বিচৰা নাই জবৰদস্ত আহি পেলাই আছে একটা হেলিকপ্টাৰ আগতে ৰেডি হেলিকপ্টাৰ এইবাৰ আগতে ৰেডি কি কৰিব মই উপায় নাই মই কৈছোঁ মই ইমান ভাড়া দিব নোৱাৰে 50% লওঁ বাছ মই আকৌ আহিছোঁ এই ভিডিঅ'ত আমি জনাই আছোঁ যে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী অশোক সিংহালক এইবাৰ উজনি অসমৰ যোৰহাট সমষ্টিত বিজেপিক ষ্টাৰ কেম্পেইনাৰ হিচাপে গৌৰৱ গগৈক যি এই যাত্ৰা পৰিৱৰ্তনৰ যাত্ৰাতেই হওক বা গৌৰৱ গগৈৰ যি ভেটি যোৰহাটত তাক নিষেধ কৰিবলৈ বিশেষভাৱে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা চৰ্চা হৈছে যে জয়ন্ত মল্ল বৰুৱা লগতে যোৰহাট সমষ্টিত কি সম্পৰ্ক এই ভিডিঅ'ত আপোনালোকক জনাওঁ যে যোৰহাট সমষ্টিত প্ৰায় আমি যদি চাওঁ সমষ্টি ভিত্তিক উচ্চ বংশৰ লোকসকল তাত বেছি যোৰহাটত ভাষা সাহিত্য সাংস্কৃতিক আদি দিশৰ পৰা আৰম্ভ কৰি যথেষ্ট আগবঢ়া ইয়াৰ উপৰিও উচ্চ বৰ্ণৰ লোক বসবাস কৰে যোৰহাটত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও এটা উচ্চ বংশৰ পৰাই ডাঙৰ দীঘল হোৱা গতিকে পূৰ্ব লোকসভা নিৰ্বাচনসমূহতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যিসমূহ স্থানত উজনি অসমত কেম্পেইনিঙত গৈছিল তাত ফলাফল ভাল হৈছিল বুলি চৰ্চিত হৈছে ৰাজনৈতিক মহলত যাৰ বাবে
কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উজনি অসমৰ যোৰহাটত নিৰ্বাচনী কেম্পেইনসমূহত থাকিব, প্ৰচাৰ কৰিব আৰু ইয়াৰ উপৰিও আনজন যি মন্ত্ৰীৰ কথা উল্লেখ কৰিলোঁ আপোনালোকক অশোক সিংহল, তেওঁ এজন ব্যৱসায়িক দিশত যথেষ্ট সফল ব্যক্তি। গতিকে যোৰহাটত বিশেষকৈ ভাষা সাহিত্য সংস্কৃতিক আদিৰ দিশৰ লগত জড়িত থকাৰ উপৰিও ব্যৱসায়িক দিশটোতো যোৰহাটৰ লোকসকলে উন্নত হোৱাটো বিচাৰে বা ব্যৱসায়িক দিশতো যোৰহাটত পিছপৰা নহয়। গতিকে ব্যৱসায়িক দিশটোত গতি দিয়াৰ বাবে বা ব্যৱসায়িক বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান অনাৰ বাবে তাত মন্ত্ৰী অশোক সিংহালক তেওঁৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে নিক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ দুটা পদ্ধতিত উজনি অসমত দুজন ষ্টাৰ কেম্পেইনাৰ বিজেপি দলৰ পৰা যাব পাৰে। এজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উচ্চ বংশৰ মানুহ, গতিকে তাত গৈ তেওঁ কেম্পেইনিং কৰিব। আনহাতে কেবিনেট পৰ্যায়ৰ আন এজন মন্ত্ৰী অশোক সিংহাল ব্যৱসায় দিশ আদিতো যথেষ্ট দখল থকা এজন মন্ত্ৰী, গতিকে তাত যোৰহাটত গৈ তেওঁ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেধৰণে আগবঢ়াই লৈ যাব সমষ্টিটোত পবিত্ৰ মাৰ্ঘেৰিটাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব। গতিকে এনেধৰণৰ এটা ৰাজনৈতিক চৰ্চা বা ভিতৰৰ পৰা পোৱা খবৰ আপোনালোকক জনালোঁ। সময়ৰ লগে লগে গম পোৱা যাব যে ষ্টাৰ কেম্পেইনাৰ দুজনক যোৰহাটবাসীয়ে কেনেধৰণে আঁকোৱালি ল'ব অথবা এই যুতিয়ে কেনেধৰণৰ যুতি লয় পবিত্ৰ মাৰ্ঘেৰিটা বিপৰীতে গৌৰৱ গগৈ, আনহাতে পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত সংগ দিব দুই ষ্টাৰ কেম্পেইনাৰ নামনি অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আনহাতে তেজপুৰৰ ঢেকীয়াজুলিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহাল। গতিকে এই ধৰণৰ দুজন ব্যক্তিয়ে যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত একেলগে থিয় দিব, গতিকে গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেনেধৰণৰ এটা ৰূপ ল'ব সেয়া সময়ৰ লগে লগে গম পোৱা যাব, কিন্তু এয়া সময়লৈকে ৰ'ব লাগিব। এই ভিডিঅ' চাই আপোনালোকে কেনে পালে বা আপোনালোকে এই ভিডিঅ'টো সম্পৰ্কে আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাব পাৰে। বিদায় লৈছোঁ। এইটো ঠিকছে গালি পাৰিব।